নমস্কাৰ আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট আৰু মই হেমেন ৰাজা লৈ আছোঁ এই মুহূৰ্তত ৰাজ্যৰ অন্য এটি ৰাজনৈতিক খবৰ কিয়নো এই মুহূৰ্তত তুংগত উঠিছে শাসক বিৰোধী প্ৰতিটো দলৰ নিৰ্বাচনীৰ প্ৰচাৰ আৰু তাৰ মাজতে এবাৰ বৰপেটা জিলাৰ চেঙা সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে আৰু কি কৈছে সবিশেষ জনাবলৈ বিচাৰিছোঁ পিপলছ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক চেঙা সমষ্টিত উঠিছে নিৰ্বাচনী তুংগত প্ৰচাৰ আৰু অসমত সংখ্যালঘু চেঙা সমষ্টিত এবাৰ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ আৰু চেঙাৰ চৰ অঞ্চল আছে চৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰত এবাৰ আক্ৰমণাত্মক মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আশৰাফুল হুছেইনৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ জালিম আখ্যা দিছে চেঙাৰ বিধায়ক আশৰাফুল হুছেইনে অতি ডাঙৰ কথা কৈছে এআইডিএফৰ দলে বিজেপি দলৰ বিৰুদ্ধাচৰণ কৰি আহিছে বুলিও মন্তব্য আগবঢ়াইছে কংগ্ৰেছ আৰু অগপই সমষ্টিৰ বাহিৰৰ মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছে তেওঁৰ মন্তব্যত এবাৰ অসমত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে বুলি মন্তব্য প্ৰকাশ কৰিছে আশৰাফুল হুছেইনে বিজেপি চৰকাৰে সংখ্যালঘুসকলৰ অধিকাৰ খৰ্ব কৰাৰ দৰে কথা প্ৰকাশ কৰিছে অসমত সংখ্যালঘুৰ মঞ্চ একমাত্ৰ এআইডিএফ বুলি দাবী কৰিছে বিধায়কগৰাকীয়ে আৰু চেঙা সমষ্টিত এইবাৰ এআইডিএফ দলৰ জয় নিশ্চিত হোৱাৰ কথা স্পষ্ট ভাষাৰে মন্তব্য প্ৰকাশ কৰিছে আশৰাফুল হুছেইনে ডাঙৰ কথা কৈছে আৰু এক প্ৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জালিম আখ্যা দিছে কাৰণ তেওঁ মন্তব্যত স্পষ্ট ভাষাৰে কৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু লোকসকলক দীৰ্ঘ দিনৰে পৰা চৰ্চা কৰি আহিছে হাৰাশাস্তি কৰিছে কেতবোৰ বিভিন্ন ক্ষেত্ৰত অভিযোগ উত্থাপিত কৰিছে যেন সংখ্যালঘু লোকসকলৰ প্ৰতি কোনো ধৰণৰ দৰদ নাই কিন্তু সংখ্যালঘু লোকসকলক অতীতৰ দিনৰে পৰা এআইডিএফ দলে বিশেষভাৱে সুবিধা প্ৰদান কৰি আহিছে সংৰক্ষণ কৰি আহিছে ভিন্ন দিশত সহায়ৰ হাত আগুৱাই অহাৰ কথা এআইডিএফৰ চেঙাৰ বিধায়কগৰাকীয়ে এইবাৰ মন্তব্য আগবঢ়াইছে আশৰাফুল হুছেইনে আৰু আনকি তাত প্ৰাৰ্থিত্ব প্ৰদান কৰা অগপ দলৰ এনডিএ তথা অগপ দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীকো কটাক্ষ কৰি কয় যে তেওঁলোক তাৰে স্থানীয় লোক নহয় যাৰ বিনিময়ত স্থানীয় লোক নোহোৱাৰ কাৰণে তেওঁলোকে সমষ্টিবাসী ৰাইজৰ দলত কি বুজিব অৰ্থাৎ অচিনাকি মানুহক বিশ্বাস নকৰাৰ কথাও কয় সমষ্টিবাসীয়ে সেই কথা আশৰাফুল হুছেইনে কৈছে যে অচিনাকি মানুহক কোনো কাৰণতে সমষ্টিবাসী ৰাইজে বিশ্বাস নকৰে আৰু যাৰ বিনিময়ত এআইডিএফ দলকহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব আৰু এআইডিএফ দলে চেঙাত এবাৰ জয় নিশ্চিত হোৱাৰ কথাটো দাবী কৰে আৰু সেই সন্দৰ্ভত চেঙাৰ বিধায়কগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে আমি আপোনালোকৰ ওচৰলৈ প্ৰকাশ কৰিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ফেচিষ্ট এজন জালিম শাসকে অসম ৰাজ্যত থকা সংখ্যালঘু মানুহৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে শৰ্মা এজন জালিম আৰু জালিমৰ জুলুমৰ বিৰুদ্ধে যদি আপোনালোকে সংগ্ৰাম নকৰে তেনেহ'লে কেতিয়াও এই জুলুম বন্ধ কৰিব পৰা নাযাব অসমৰ ৰাজনীতিত এক আৰু একক সংখ্যালঘু মানুহৰ সংগ্ৰামী মঞ্চ কেৱল আৰু কেৱল এআইডিএফ হজৰত মোল্লা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত এআইডিএফে 20 বছৰ ধৰি এই মানুহৰ নিৰাপত্তাৰ কাৰণে যুঁজ দিছে আৰু এই মেলিও আমি অটল আমি অবিচল আমি অত্যন্ত প্ৰহৰী যে আমি এই মানুহৰ হক আৰু অধিকাৰৰ কাৰণে মৰ্যাদাৰ কাৰণে অহা প্ৰজন্ম যাতে ইয়াতে ৰাজহাড় থিয় হৈ বাচি থাকিব পাৰে তাৰ কাৰণে আমি যুঁজ দিম আমি যুঁজ দি আছো আৰু সুযোগ পালে ক্ষমতাৰ অংশীদাৰ হ'ম আৰু সেইদিনা সুতে মূলে আদায় কৰিম 78 বছৰৰ পাওনা হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ফেচিষ্ট এজন জালিম শাসকে অসম ৰাজ্যত থকা সংখ্যালঘু মানুহৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে শৰ্মা এজন জালিম আৰু জালিমৰ জুলুমৰ বিৰুদ্ধে যদি আপোনালোকে সংগ্ৰাম নকৰে তেনেহ'লে কেতিয়াও এই জুলুম বন্ধ কৰিব পৰা নাযাব অসমৰ ৰাজনীতিত এক আৰু একক সংখ্যালঘু মানুহৰ সংগ্ৰামী মঞ্চ কেৱল আৰু কেৱল এআইডিএফ হজৰত মোল্লা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত এআইডিএফে 20 বছৰ ধৰি এই মানুহৰ নিৰাপত্তাৰ কাৰণে যুঁজ দিছে আৰু এই মেলিও আমি অটল আমি অবিচল আমি অত্যন্ত প্ৰহৰী যে আমি এই মানুহৰ হক আৰু অধিকাৰৰ কাৰণে মৰ্যাদাৰ কাৰণে অহা প্ৰজন্ম যাতে ইয়াতে ৰাজহাড় থিয় হৈ বাচি থাকিব পাৰে
তাৰ কাৰণে আমি যুঁজ দিম, আমি যুঁজ দি আছো আৰু সুযোগ পালে ক্ষমতাৰ অংশীদাৰ হ'ম আৰু সেইদিনা সুতে মূলে আদায় কৰিম ৭৮ বছৰৰ পাওনা। হিমন্ত বিশ্ব শৰ্মা